এই 4 নম্বৰ ভোৰবন্ধাত আমাৰ আঞ্চলিকৰ সভাপতি ৱাহিদুল ইছলামৰ বাসগৃহত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা বহুতো পুৰুষ আৰু মহিলা আহি আমাৰ এই সভাত যোগদান কৰিছিল আৰু তাৰ পৰা প্ৰায় 100তকৈও অধিক মহিলা আৰু পুৰুষে আমাৰ দলত যোগদান কৰিছে। অসম গণ পৰিষদৰ দলৰ প্ৰতি আকৃষ্ট হৈ তেখেতসকলে আমাৰ দলত যোগদান কৰিছে। আমি তেখেতসকলক আমাৰ দললৈ আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। ভৱিষ্যতে আমি তেখেতসকলৰ লগত আমি এখন ঘৰৰ দৰে কাম কৰি যাম বুলি তেখেতসকলক আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু অনাগত দিনত আমি পঞ্চায়তেই হওক বা বিধানসভাই হওক বা লোকসভা নিৰ্বাচনেই হওক, আমি সকলোৱে নৱাগতসকলক লৈ সমিল মিলেৰে আমি যিকোনো নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম আৰু ভৱিষ্যতে এখন সুন্দৰ কলিয়াবৰ তথা সুন্দৰ ভোৰবন্ধা অঞ্চল গঢ়ি তোলাৰ সংকল্পৰে আজি যোগদান কাৰ্যসূচী সমাপ্ত হৈছে আৰু আমি এই সভাখন যথেষ্ট সাফল্যমণ্ডিত হৈছে বুলি অনুভৱ কৰিছোঁ আৰু সকলোকে আমি পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। সহস্ৰাধিক আচলতে লোক আহিবলৈ ইয়াতে জইন কৰিছে, কি কাৰণে মানে অগপৰ প্ৰতি আকৰ্ষিত হৈছিল ভাবে? বিশ্বাস অগপৰ প্ৰতি আকৰ্ষিত হোৱাৰ কাৰণটো হ'ল আমাৰ যিগৰাকী প্ৰতিনিধি, কলিয়াবৰৰ যিগৰাকী প্ৰতিনিধি বিধায়ক তথা অসমৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, তেখেতে কলিয়াবৰবাসী ৰাইজৰ বা উন্নয়নৰ কাৰণে যিমানখিনি কাম কৰিছে, যিখিনি কাম কৰিছে, সেই কামখিনিৰ প্ৰতি আকৃষ্ট হৈ বেলেগ দলৰ ৰাইজসকলে যে দেখিছে যে আমি কেশৱ মহন্তৰ লগত থাকিলেহে আমাৰ উন্নতিয়ে হওক বা ব্যক্তিগত উন্নতিয়ে হওক বা ৰাইজৰ উন্নতিয়ে হওক যথেষ্টখিনি আমি উন্নতি কৰিব পাৰিম। কাৰণ বেলেগ দলত থাকি পেলাই এতিয়া তেওঁলোকে যিমান দিন থাকিলে তাৰ পৰা দেখিছে যে আমাৰ উন্নতিৰ কোনো বিকল্প নাই। আমি কেশৱ মহন্তৰ লগত বা এই অসম গণ পৰিষদৰ দলত থাকিলে আমাৰ ব্যক্তিগতই হওক বা ৰাইজৰ উন্নতি হ'ব বুলি ভাবিয়ে তেওঁলোকে আমাৰ দললৈ আগমন ঘটিছে।